জাত ধুবুৰীৰ সমজিলা বিলাসীপাৰা দুজন শিক্ষয়িত্ৰীৰে চলিছে এখন এমই স্কুল। ১৫ শতাধিক ছাত্ৰ ছাত্ৰীৰ বিপৰীতে দুজন মাত্ৰ শিক্ষয়িত্ৰী। দৃষ্টি আকৰ্ষণ কৰিবলৈ অসম চৰকাৰৰ লগতে শিক্ষামন্ত্ৰী ৰনজ পেগু। যি সময়ত অসম চৰকাৰে নতুন শিক্ষা নীতিৰে অসম চৰকাৰৰ শিক্ষা বিভাগত আমূল পৰিৱৰ্তনৰ প্ৰয়াস চলিছে, ঠিক তেনে সময়তে ধুবুৰীৰ সমজিলা বিলাসীপাৰা শিক্ষাখণ্ডৰ অন্তৰ্গত শৈলমাৰী এমই স্কুলৰ ১৫ শতাধিক ছাত্ৰ ছাত্ৰীৰ বিপৰীতে মাত্ৰ দুজন শিক্ষয়িত্ৰীৰে বিদ্যালয়খনত শৈক্ষিক দিশত এক প্ৰকাৰৰ শিক্ষা বিভাগে ভেগা ভাওনাৰ সৃষ্টি কৰিছে। বৰ্তমান বিদ্যালয়খনত শ্ৰেণীকোঠাৰ অভাৱ নাই, কিন্তু ছাত্ৰ ছাত্ৰীৰ অনুপাতে শিক্ষক নাই। আনকি কম্পিউটাৰ শিক্ষাৰ ডিজিটেল কোঠালীৰ ভিতৰত সকলো ধৰণৰ সা সামগ্ৰীৰ অভাৱ নাই, অথচ শিক্ষক নাই। বৰ্তমান বিদ্যালয়খন শিক্ষকৰ অভাৱত শৈক্ষিক পৰিৱেশ দিনক দিনে ধ্বংসৰ দিশে গতি কৰিছে। মই এই শৈলমাৰী এমই স্কুলৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী। যোৱা মাহৰ ২২ তাৰিখে আমাৰ প্ৰাক্তন যিজন প্ৰধান শিক্ষক আছিলে, তেখেত ট্ৰান্সফাৰ হৈ বেলেগ ডিষ্ট্ৰিক্টলৈ গুচি গৈছে। সেইকাৰণে ২২-২৩ তাৰিখৰ পৰা মই এইখন স্কুলৰ দায়িত্ব লৈছোঁ। এতিয়া আমাৰ স্কুলখন হৈছে বিলাসীপাৰা মহকুমা, বিলাসীপাৰা ব্লকৰ অন্তৰ্গত নয়াহাট ক্লাষ্টাৰৰ ভিতৰত এখন স্কুল। স্কুলখনত ১৩৬ জন ছাত্ৰ ছাত্ৰী আছে। আমাৰ স্কুলখনত বহুত সুবিধা আছে, যেনেকুৱা ডিজিটেল লাইব্ৰেৰী, কম্পিউটাৰৰ সুবিধা আছে। কিন্তু এটা দুৰ্ভাগ্য, আমাৰ ১৭ চনৰ পৰা আমি স্কুলখনত ছায়েন্স টিচাৰ পোৱা নাই। ১৭ চনত আগৰ ছায়েন্স টিচাৰখন ৰিটায়াৰ্ড হৈ গৈছে, তেতিয়াৰে পৰা আমি ছায়েন্স টিচাৰ পোৱা নাই। কেইমাহমান আগত এজন টিচাৰ ছায়েন্সৰ এটাচমেণ্টত আহিছে, আৰু এতিয়া তাৰ লগতে আমি দুজনী শিক্ষয়িত্ৰী এইখন স্কুলত কৰ্মৰত হৈ আছোঁ। এতিয়া আমি শিক্ষকৰ অভাৱ খুব গুৰুতৰভাৱে অনুভৱ কৰিছোঁ। চৰকাৰে যদি আমাক অনতিপলমে কোনো শিক্ষকৰ ব্যৱস্থা কৰি দিয়ে, তাৰ বাবে আমি খুব সৌভাগ্যৱান হ'ম আৰু ল'ৰা ছোৱালীবোৰ বহুত উপকৃত হ'ব। টিচাৰ ষ্টাফ আমি দুজনী শিক্ষয়িত্ৰী আৰু এজন এটাচমেণ্টত আহিছে ছায়েন্স টিচাৰ। ছাত্ৰ ছাত্ৰী ১৩৬ জন। শিক্ষকৰ অভাৱ। শিক্ষামন্ত্ৰীক অনুৰোধ জনাইছোঁ, শিক্ষামন্ত্ৰীয়ে যাতে আমাৰ স্কুলত অনতিপলমে এজন বা দুজন শিক্ষকৰ ব্যৱস্থা কৰি আমাৰ স্কুলখনৰ পৰিচালনাৰ কাৰণে সুবিধা কৰি দিয়ে, আৰু ল'ৰা ছোৱালীৰো যাতে সুবিধা হয়।